নমস্কাৰ সকলোকে মোৰ দিনপঞ্জী চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আজি সোমবাৰ আহিন মাহৰ 13 তাৰিখ আৰু ইংৰাজী 30 ছেপ্টেম্বৰ। সূৰ্যোদয় পুৱা 5:18:47 আৰু সূৰ্যাস্ত গধূলি 5:09:40। তিথি কৃষ্ণা ত্ৰয়োদশী। ৰাতি ঘণ্টা 7:16:35 পাছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। নক্ষত্ৰ মঘা। জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰী গণ বা ৰাক্ষস গণ, বান্দৰৰ অস্থি আৰু নক্ষত্ৰ মঘা নক্ষত্ৰ আৰু নক্ষত্ৰ সংখ্যা 10। নামৰ আদি আখৰ হ'ব ম, মত হচৌকাৰে মি, মত হচৌকাৰে মু আৰু মত একাৰে মে। আকৌ কৈছোঁ ম, মত হচৌকাৰে মি, মত হচৌকাৰে মু আৰু মত একাৰে মে। ৰাতিপুৱা 7:55:31 যোৱাৰ পাছত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু নক্ষত্ৰ সংখ্যা 11। নামৰ আদি আখৰ হ'ব মত উকাৰে মু, মূৰ্ধন্যা ত, মূৰ্ধন্যা তত হ্ৰস্বইকাৰে টি আৰু মূৰ্ধন্যা তত হ্ৰস্বৌকাৰে টু। আকৌ এবাৰ কৈছোঁ মত উকাৰে মু, মূৰ্ধন্যা ত, মূৰ্ধন্যা তত হ্ৰস্বইকাৰে টি আৰু মূৰ্ধন্যা তত হ্ৰস্বৌকাৰে টু। এতিয়া মই যে আপোনালোকক চাৰিটা নামৰ আদি আখৰ কৈছোঁ। আচলতে নক্ষত্ৰ অনুযায়ীহে নামৰ আদি আখৰ দিয়া হয় আৰু প্ৰতিটো নক্ষত্ৰতে আচলতে 4টাকৈ চৰণ বা পাত থাকে আৰু এই চৰণ অনুযায়ী নামৰ আদি আখৰবোৰ দিয়া হয়। আৰু চৰণটো যদি আপোনালোকে নাজানে বা নাজানিলে এই 4টাৰ যিকোনো এটাৰে নাম দিলেও হয়। আৰু আপোনালোকে ধৰক সেই 4টা আখৰৰ এটা ঘৰত মতা নাম, এটা ভাল নাম, এটা মৰমৰ নাম, এটা গুপ্ত নাম, এনেকৈ মিলাই মিলি কিবা দিলেও হয়। সেইটো আৰু আপোনালোকে নিজে দিব, খালি এনেকৈ কোনোবা এটা দিলেও হয়। আৰু এতিয়া আদ্য ঋতুৰ ফল হৈছে কন্যা ঋতুমতী হ'লে 7দিনীয়া ব্ৰতৰ কান্তা যোগেই পায়। যুগটো ভাল যুগ হ'লেও দধি দুগ্ধ দান কৰিব লাগে বা আনক খুৱাব লাগে। আৰু আদ্য ঋতুৰ বাৰ ফলটো ভাল, মাহ ফলটো আহিন মাহটো বৰ ভাল নহয়, সেইকাৰণে গুড় আৰু তেল দান কৰিব। নক্ষত্ৰ ফল বৰ এটা ভাল নহয়, লোণ দান কৰিব। আৰু তিথি ফলটো ভাল। আৰু গ্ৰহৰ দান হ'ব হৈছে শনিৰ বাবে কলা তিল, ৰাহুৰ কাৰণে লৌহ পাত্ৰ আৰু মংগলৰ কাৰণে মচুৰ দাইল বা ৰঙা কাপোৰ। এতিয়া কিছু লোকে আপোনাৰ দানবোৰ বহুত দিয়ে, বহুত কিবা কিবি দিয়ে। মই সেইখিনি কৈ দিছোঁ, আপোনালোকে পাৰিলে দিব, নহ'লে আপোনালোকে, কাৰণ সকলোৰে ইমান সামৰ্থ্য নাই আৰু সামৰ্থ্য থাকিলেও ধৰি লওক ইমানখিনি বস্তু কিনাটো কেতিয়াবা অকণমান দিগদাৰ হয় বা মনটোও অশান্তি হয়গৈ। কিন্তু দান আমি আচলতে ভাল মনেৰে দিব লাগে। সেইকাৰণে মই এনেই কৈ দিছোঁ। বাকীখিনিও আপোনালোকে গোটেইবোৰ নিদিলেও এটা দুটা দিলেও হয়। আচলতে মই খালি কৈ দিছোঁ আপোনালোকক। শনিৰ বাবে ইয়াত এনেই মইতো কৈছোঁ কলা তিল, এনেই আচলতে বহুত কিবা কিবি থাকে, মই কৈ দিছোঁ শুনক। শনিৰ দানখিনি হৈছে মাহ, তেল, তিল, নীলকান্ত মণি, অভাৱে যথাসাধ্য মূল্য 21 টকা, 51 টকা, 100 টকা এনেকৈ দি দিব পাৰে। কলঠি মাহ, মুগ, অভাৱে যথাসাধ্য মূল্য এই তেনেকেই 21 টকা, 51 টকা, 100 টকা, কলা কাপোৰ আদি। আকৌ ৰাহুৰ বাবে মই কৈছোঁ লৌহ পাত্ৰ অকল, ইয়াত বেলেগ আৰু কিবা কিবিও আছে, যেনে ধৰক গোমেদ, অভাৱে যথাসাধ্য মূল্য এই 21 টকা, 51 টকা, 100 টকা এনেকৈ। সোণ, ঘোঁৰা, অভাৱে যথাসাধ্য মূল্য। নীলবৰণৰ বস্ত্ৰ, কম্বল, তিল তেল, লৌহ পাত্ৰ
আৰু মংগলৰ বাবে দানখিনি হৈছে মচুৰ দাইল, মিঠাই, ৰঙা কাপোৰ, সোণ, তাম, কৰবীৰ ফুল আৰু আদি। এতিয়া আপোনালোকে ইয়াৰে চব দিব নোৱাৰিলেও এটা দুটা প্ৰতিটোৰে দিলেও হয়, বা মই কোৱাৰ নিচিনা এটা এটা কলা তিল, লৌহ পাত্ৰ, মংগলৰ বাবে মচুৰ দাইল বা ৰঙা কাপোৰ এনেকৈ দিলেও হ'ব। বাকী ওপৰৰ দানখিনিও দিব, যেনে ধৰি লওক মাহৰ মাহ ফলৰ দান, নক্ষত্ৰ ফলৰ দান, এনেকৈ। খালি আপোনালোকে দানখিনি দিওঁতে লগত এটা ভোজনী আৰু তামোল পাণ এযোৰ দিব। আৰু এইটো দানখিনি আপোনালোকে সদায় এজন সৎ মানুহ বা অভাৱী মানুহক দিব, আৰু যাক বস্তুখিনি দৰকাৰ। আৰু নামঘৰ বা মন্দিৰ তাত গৈ মানুহ বিচাৰিও দিব পাৰে, নহ'লে ধৰি লওক আপুনি ঘৰত মাতিও দিব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। সেয়াই, খালি দানটো মানে অকণমান ভাল মানুহক দিব। আৰু আজি মৰণত দুখ নাই। ৰাতি 7:16:35 যোৱাৰ পিছত এপদ লাগিব, তাৰমানে তিথিৰ দুখ লাগিব। শুভ কৰ্ম আজি আছে দীক্ষা, নামকৰণ, ৰত্ন আদি ধাৰণ, গ্ৰহ পূজা, জলাশয় আৰম্ভ, তেনে ধৰি লওক ফিচাৰী চিচাৰী খুলিব পাৰে এনেকৈ, বা পুখুৰী চুখুৰী খান্দিব পাৰে, হাল বোৱা, ঋণ দান, ঋণ গ্ৰহণ আদি। অমৃত যোগ পুৱা 6:58 আকৌ পুৱা 8:29 পৰা 10:42, ৰাতি ঘণ্টা 7:20 পৰা 10:45, আকৌ ৰাতি 2:06 পৰা 3:57। এই অমৃত যুগৰ নিৰ্দিষ্ট সময় বা মুহূৰ্তৰ মাজত যদি কিবা শুভ কাৰ্য, যেনে যাত্ৰা বা তেনেকুৱা টাইপৰ শুভ কাৰ্য কৰিবলগীয়া থাকিলে কৰিলে সিদ্ধি হয় বুলি মানে বিশ্বাস কৰে। আৰু ৰাশিফল: মেষ, ভয়, আৰক্ষীৰ সুনাম, বৃষ, অৰ্থলাভ, শ্ৰদ্ধা ভক্তি বাঢ়িব, মিথুন, ঝামেলা, কৰ্কট, অশান্তি, অলপ উন্নতি হ'ব পাৰে অৱস্থাত, সিংহ, প্ৰতিভাৰ প্ৰকাশ আৰু বিদ্যাৰ্থীৰো শুভ, কন্যা, যোগাযোগ, সাহিত্য সেৱা, তুলা, শুভ, বৃশ্চিক, অৰ্থ কষ্ট, নতুন প্ৰেৰণা লাভ, ধনু, চিন্তা, সামাজিক ব্যস্ততা, মকৰ, শুভ, প্ৰতিভা বিকাশ, কুম্ভ, আশা আৰু শ্ৰদ্ধা ভক্তিও বাঢ়িব, মীন, প্ৰাপ্তি আৰু শৰীৰৰ অলপ যত্ন ল'ব লাগে। আপোনালোকে যদি মোৰ এই চেনেলটো চাই উপকৃত হৈছে বুলি ভাবে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।